এতিয়া ডিফিউজন কি বস্তু ডিফিউজন হৈছে দ্য ইণ্টাৰমিক্সিং অফ ডিফিউজন মানে ডিফিউজন কি বস্তু ইণ্টাৰমিক্সিং অফ পাৰ্টিকলছ ইণ্টাৰমিক্সিং অফ কি of two different types of matter on its own এটাকে কি বুলি কোৱা হয় ডিফিউজন ডিফিউজন মানে কি ইণ্টাৰমিক্সিং হোৱা পাৰ্টিকলছবিলাক কি হয় ইণ্টাৰমিক্সিং হয় পাৰ্টিকলছবিলাক যেতিয়া ইণ্টাৰমিক্সিং হ'ব টু ডিফাৰেণ্ট টাইপছ অফ মেটাৰ দুটা বেলেগ বেলেগ টাইপছৰ মেটাৰে যেতিয়া ইণ্টাৰমিক্সিং হ'ব যেনে ছলিড আৰু লিকুইড ইণ্টাৰমিক্স হ'ল এতিয়া যদি মই পানীত যদি মই সল্ট বা চুগাৰ মিক্স কৰি দিওঁ তেনেহ'লে মই চুগাৰখিনি দেখা পাম নেকি এনেই থৈ দিলেতো দেখা পাম কিন্তু মিক্স কৰি দিলে দেখা পাম নেকি নিজে 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 বস্তুটো কি হৈ যায় মিক্স হৈ যায় তো ইয়াকে কোৱা হয় কি ডিফিউজন ইয়াকে কি বুলি কোৱা হয় ডিফিউজন ক্লিয়াৰ বস্তুটো ডিফিউজনটো হৈছে যেনেকৈ ধৰি লোৱা তোমাৰ এতিয়া যদি মই লিকুইডত যদি গেছ মিক্স কৰোঁ লিকুইড এটা বেলেগ মেটাৰ গেছ এটা বেলেগ মেটাৰ এই দুটাক যদি মই ইণ্টাৰমিক্স কৰি দিওঁ আৰু যদি মিক্স হৈ যায় এইটো কোৱা হয় কি ডিফিউজনছ এইটো কি বুলি কয় ডিফিউজনছ বুলি কয় যেনেকৈ ধৰি লোৱা ৱাটাৰত এতিয়া ৱাটাৰ লিকুইডত যদি মই গেছ মিক্স কৰোঁ মিক্স হ'ব কিছুমান গেছ কিয় মিক্স নহয় হয় লিকুইডত ৱাটাৰত কি মিক্স হয় ৱাটাৰত কি মিক্স হয় কাৰ্বন ডাই অক্সাইড ৱাটাৰত কি মিক্স হয় অক্সিজেন পানীৰ তলত থকা এনিমেলছবিলাকে উশাহত কি লয় অক্সিজেন লয় আৰু এতিয়া অক্সিজেন ল'বৰ কাৰণেতো পানীত অক্সিজেন থাকিব লাগিব মিক্স হৈ এতিয়াহে অক্সিজেন পাব তাৰমানে পানীত অক্সিজেন কি হৈ থাকে মিক্স হৈ থাকে মানে ডিফিউজ হৈ থাকে এতিয়া একুৱাটিক যিবিলাক প্লাণ্টছ থাকে একুৱাটিক প্লাণ্টছ মানে পানীৰ তলত যিমানবিলাক প্লাণ্টছ আছে এইটো একুৱাটিক প্লাণ্টছ বুলি কয় একুৱাটিক মানে ৱাটাৰত যিটো থাকে সেই প্লাণ্টছবিলাকে কি কৰে কাৰ্বন ডাই অক্সাইড লয় সিহঁতে ফটোচিনথেচিছ কৰিবৰ কাৰণে কিবা কৰিবৰ কাৰণে কাৰ্বন ডাই অক্সাইড লয় নলয় তো এই কাৰ্বন ডাই অক্সাইড সিহঁতে ল'ব আৰু সিহঁতেও উশাহত অক্সিজেন লয় কিন্তু কাৰ্বন ডাই অক্সাইড ফটোচিনথেচিছ কৰিবৰ কাৰণে লয় তো কাৰ্বন ডাই অক্সাইড পানীত কি থাকিব লাগিব মিক্স থাকিব লাগিব সেইকাৰণেতো ল'ব তো আল্টিমেট কথা হৈছে কি আমি গম পালোঁ যে ৱাটাৰত কি হয় কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন কি থাকে মিক্স থাকে এই যিটো ইণ্টাৰমিক্সিং এই ইণ্টাৰমিক্সিংটোকে কি বুলি কোৱা হয় ডিফিউজনছ বুলি কয় কি কয় ডিফিউজন ক্লিয়াৰ লিখা যে চোৱা ডিফিউজ ছলিড এতিয়া আমি গম পাইছোঁ ছলিড আৰু লিকুইড কি হয় ডিফিউজ হয় এইটো আমি গম পাওঁ যে পানীত মই ধৰি লোৱা কিবা মিক্স কৰিলোঁ লৰাই দিলোঁ এতিয়া ৱাটাৰত যদি মই যদি হেৰি দিওঁ ধৰি লোৱা তোমাৰ চেণ্ড দিওঁ বালি দিওঁ তেনেহ'লে মিক্স হ'ব নেকি ডিফিউজ নহয় চব বস্তু ডিফিউজ নহয় কিন্তু যিটো বস্তু মিক্স হয় সেইবিলাকে ডিফিউজ কৰিব তো ইয়াত খালি সল্ট চুগাৰ এইবিলাক মিক্স হৈ যায় ইণ্টাৰমিক্স হয় এইটো ডিফিউজনছ বুলি মই ক'ব পাৰোঁ এতিয়া ছলিড আৰু ছলিড মিক্স হ'ব পাৰে গেছ আৰু গেছ মিক্স হয় গেছ মিক্স হয় নে নহয় হয় লিকুইড মিক্স হয় দুটা বেলেগ টাইপৰ লিকুইড যদি মই এটা পানী যদি মই মিক্স কৰি দিওঁ মিক্স হ'ব নে নহয় হ'ব লিকুইড মিক্স হয় ছলিড মিক্স হয় নে নহয় ছলিড মিক্স হয় নে নহয় ইয়াত যে মই যে এইটো বস্তু যদি মই এনেকৈ দবাই লিখোঁ ইয়াত যদি মই এনেকৈ দবাই লিখোঁ এনেকৈ এইটো বস্তু এই চকটো বৰ্ডখনত কি হৈছে মিক্স হৈ আছে এইটো ইণ্টাৰমিক্সিং গতিকে ছলিড আৰু ছলিডো কি হয় মিক্স হয় এইটো ইণ্টাৰমিক্সিং হয় সল্ট মানে কি চক যেতিয়া মই বৰ্ডত যেতিয়া মই লিখিম এইটো ডিফিউজনৰ প্ৰচেছ দি পেলাই এইটো ইয়াত মই আঁকি আছোঁ এইটো ডিফিউজন মিক্স হৈছে কাৰণে এইটো আঁকিছে কথাটো বুজি পাই আছা নাই কাৰণ এইটো যিটো পাৰ্টিকলছ এই পাৰ্টিকলছবিলাক ছলিড পাৰ্টিকলছ হয়নে নাই ছলিড পাৰ্টিকলছটো ইয়াত সোমাই গৈছে যাৰ কাৰণে আঁকা গৈছে এইটো ছলিড ডিফিউজনছ চক এণ্ড কি বৰ্ড এইটো হৈছে ছলিড ডিফিউজনছ ছলিড পাৰ্টিকলছ কি হয় ডিফিউজনছ ক্লিয়াৰ বস্তুটো ছলিড ডিফিউজনছ হ'ব পাৰে ছলিড লিকুইড ডিফিউজনছ হ'ব পাৰে লিকুইড হ'ব পাৰে লিকুইড গেছ হ'ব পাৰে গেছ হ'ব পাৰে ডিফিউজন মানে দুটা বেলেগ টাইপৰ মেটাৰ মই কি কৰিব লাগে জাষ্ট খালি তাক কি কৰিব লাগে মিক্স কৰিব লাগে ক্লিয়াৰ বস্তুটো সেইটো হ'ল ইণ্টাৰমিক্সিং অফ পাৰ্টিকলছ অফ টু ডিফাৰেণ্ট টাইপছ অন ইটছ ওন নিজে নিজে কি হয় বস্তুটো মিক্স হয় এতিয়া এই চকটো মই জাষ্ট খালি ইয়াত আঁকিম মিক্স হোৱাটো তাৰ নিজৰ কথা এই নিজে নিজে মিক্স হ'ব এইটো কি কোৱা হয় ডিফিউজনছ ক্লিয়াৰ কনচেপ্ট এতিয়া আমি যাওঁ ষ্টেটছ অফ মেটাৰ কি states of matter states of matter আমি তিনটা পাওঁ
জেনেৰেলি এটা হৈ গ'ল কি সলিড এটা হৈ গ'ল কি লিকুইড এটা হৈ গ'ল কি গ্যাস আৰু এটা ফ'ৰ্থ ষ্টেট অফ মেটাৰ এইটো হ'ল প্লাজমা এইটোৰ ওপৰত কুৱেশ্যনছ নাহে তথাপিতো মই কৈ দিছোঁ প্লাজমা সলিড লিকুইড আৰু গ্যাস এই তিনিটা মাজত বেছিক ডিফাৰেঞ্চ কি সলিড হৈ গ'ল কি সলিডৰ ডেফিনেট কি থাকে শ্বেপ থাকে থাকে নাথাকে লিকুইডৰ শ্বেপ থাকে ক'ব পৰা লিকুইড এনেকুৱা শ্বেপত থাকে কিউবৰ শ্বেপত থাকে নাথাকে গেছৰ শ্বেপ থাকে নাথাকে ইট হেজ ডেফিনেট শ্বেপ ইট হেজ নো ডেফিনেট শ্বেপ ইট হেজ নো ডেফিনেট শ্বেপ শ্বেপ সলিডৰ শ্বেপ আছে ইয়াৰ নাই ইয়াৰ কি নাই সলিডছ আৰ ৰিজিড টান লিকুইডছ আৰ নট ৰিজিড গ্যাস আৰ অলছ' কি নট ৰিজিড হ'ল সলিড হেভ ডেফিনেট ভলিউম ইয়াৰ ডেফিনেট কি আছে ভলিউম আছে ভলিউম মানে এটা বস্তুৱে কিমানখিনি জেগা আগুৰি থাকে এইটো ভলিউম বুলি কয় এটা যিকোনো পাৰ্টিকুলাৰ বস্তু এটাই যিমানখিনি জেগা আগুৰি থাকিব যিমানখিনি জেগা খাই থাকে নহয় লৈ থাকে এইটোকে তাক কি বুলি কয় ভলিউম ক্লিয়াৰ বস্তু এইটোকে কয় ভলিউম লিকুইডৰ ভলিউম আছে কাৰণ লিকুইডত তুমি যিটো তুমি জেগা যিটো হেৰিত ৰাখিবা পটত ৰাখিবা সেই পটটোৰে জেগা লয় নে নলয় তো এইটো কাৰণে লিকুইডৰ কি থাকে ভলিউম থাকে গেছৰো কি থাকে ভলিউম থাকে আহি এতিয়াতো এইফালে মন দে হ'ল ক্লিয়াৰ বস্তুটো সলিডক আমি কম্প্ৰেছ কৰিব নোৱাৰোঁ দে আৰ নট হেভ এ কম্প্ৰেছিবিলিটি ইয়াক কম্প্ৰেছ কৰিব কি নোৱাৰি কম্প্ৰেছ মানে কি এনেকৈ টানি এনেকৈ আনিব নোৱাৰি মানে কম্প্ৰেছ কৰিব নোৱাৰি সলিডক এতিয়া ইয়াক মই কম্প্ৰেছ কৰি সৰু কৰিব পাৰিম নেকি কম্প্ৰেছ কৰিব পাৰিম নেকি নোৱাৰোঁ ইয়াক কম্প্ৰেছ কৰিব নোৱাৰি লিকুইডকো কম্প্ৰেছ কৰিব নোৱাৰি কিন্তু গেছক কি কম্প্ৰেছ কৰিব পাৰি গেছক কম্প্ৰেছ কৰিব কি পাৰি আগত মই কৈ আছোঁ সলিডৰ ডেফিনেট সলিডৰ কি শ্বেপ আছে সলিড হেভ ডেফিনাইট শ্বেপ লিকুইডৰ শ্বেপ আছে নাই ইয়াৰ কি শ্বেপ নাই লিখা ডেফিনেশ্যন কি ডেফিনেশ্যন ডিফাৰেঞ্চ লিখা সলিড লিকুইড এণ্ড গেছ সলিড লিকুইড আৰু গেছৰ লিখা এইটো হ'ব কি ডেফিনাইট শ্বেপ নো ফিক্স শ্বেপ ইয়াতো নো ফিক্স শ্বেপ ডেফিনাইট ভলিউম ইয়াৰো আছে ডেফিনাইট ভলিউম ইয়াৰো আছে ফিক্স ভলিউম ৰিজিড হয় এইটো নো ৰিজিড এইটো নো ৰিজিড negligible compressibility ইয়াৰো no compressibility ইয়াৰ কম্প্ৰেছিবিলিটি আছে ইয়াক কম্প্ৰেছ কৰিব কি পাৰি ইয়াক কম্প্ৰেছ কৰিব নোৱাৰি ইয়াকো কম্প্ৰেছ কৰিব নোৱাৰি এতিয়া চোৱা এই ভালকৈ মন দে সলিডৰ কি থাকে ডেফিনাইট শ্বেপ থাকে ডেফিনাইট কি থাকে শ্বেপ আৰু ডেফিনাইট শ্বেপ আছে চকটোৰ ডেফিনাইট শ্বেপ আছে নাই এতিয়া চকটোক যদি মই ভাঙি দিওঁ তাৰ শ্বেপটোৰ পৰা সি আঁতৰি যাবই নাযায় যাব কিন্তু এতিয়া ৰাবাৰ এডাল যদি মই টানি দিওঁ তাৰ শ্বেপ চেঞ্জ হ'ব নাই ইয়াৰ যদি মই
যিকোনো সলিডৰ যদি মই শেপ চেঞ্জ কৰিবলৈ যাওঁ সি কি হৈ যায় ভাঙি যাব বা বেলেগ কিবা হৈ যাব তাৰ আগৰ হেতু বা সি নাইকিয়া হৈ যাব কিন্তু ৰাবাৰ এডাল যদি মই টানি দিওঁ ৰাবাৰ এডাল টানি দিয়াৰ লগে লগে তাৰ অৰিজিনেল শেপৰ পৰা সি চেঞ্জ হ'ল নে নাই ৰাবাৰডালটো চিঙাটোতো নাই শেপৰ পৰা চেঞ্জ হ'ল কিন্তু ৰাবাৰডাল চলিড হয় নে নহয় ৰাবাৰডালটো চলিড হয় কিন্তু ৰাবাৰ চলিড হোৱাৰ পিছতো চলিডত কি আছিলে ফিক্স শেপ আছিলে কিন্তু তাৰ মই শেপটোতো চেঞ্জ কৰি দিব পাৰোঁ নোৱাৰোঁ পাৰোঁ স্প্ৰিং এডাল চলিড হয় স্প্ৰিংডাল মই টাঙি পেলাই কি কৰিব পাৰোঁ তাক মই শেপ চেঞ্জ কৰিব পাৰোঁ নে নোৱাৰোঁ শেপ চেঞ্জ কৰিব পাৰোঁ যিটো পৰ্দাবিলাকত লগাই না এডাল স্প্ৰিং থাকে ইমানটো হ'ল ইমানটো জেনেৰেলি আৰু আমি যেতিয়া পৰ্দা লগাম এখন দৰ্জা ইমানৰ পৰা ইমানলৈকে আমাৰ গজাল থাকে এইখিনিলৈকে দিয়া যায় স্প্ৰিং তাৰ এইটো অৰিজিনেল ইমানটোৰ পৰা ইমানটো গুচি গ'ল তাৰ অৰিজিনেল শেপ চেঞ্জ হ'ল নে নাই কিন্তু স্প্ৰিংটো চলিড হয় নে নহয় স্প্ৰিং চলিড কিন্তু শেপ কিয় চেঞ্জ হ'ল কাৰণ তেহেঁতৰ এটা নতুন প্ৰপাৰ্টি নহয় সিহঁতৰ এটা বেলেগ এটা প্ৰপাৰ্টি আছে এইটো হৈছে ইলাষ্টিচিটি প্ৰপাৰ্টি ইলাষ্টিক প্ৰপাৰ্টি কি প্ৰপাৰ্টি এইটো ইলাষ্টিক প্ৰপাৰ্টিটোৰ কাৰণে সিহঁতে কি কৰিব পাৰে ষ্ট্ৰেটছ হ'ব পাৰে আকৌ এৰি দিয়াৰ লগে লগে সিহঁতৰ নিজৰ চাইজলৈ কি আকৌ গুচি আহিব পাৰে এইটো ফ'ৰ্চৰ কাৰণে মই ফ'ৰ্চ দিছোঁ তাক সি অৰিজিনেল মই তাক ফ'ৰ্চ দিছোঁ ফ'ৰ্চ দি পেলাই তাৰ যিটো ইলাষ্টিক যিটো প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিটোৰ ওপৰত মই তাক ফ'ৰ্চ দিছোঁ তাৰ কাৰণে সি কি হৈছে ষ্ট্ৰেটছ হৈছে আকৌ যেতিয়া মই এৰি দিম সি নিজৰ জেগালৈ আহি যাব কিন্তু সি চলিডেই হয় ক্লিয়াৰ বস্তুটো তো ৰাবাৰডাল চলিড হয় বা স্প্ৰিংডাল কি হয় চলিড হয় কিন্তু ইলাষ্টিক প্ৰপাৰ্টিটোৰ কাৰণে সি তাৰ শেপটো কি কৰিব পাৰে চেঞ্জ হ'ব পাৰে যদি মই তাৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰোঁ হৈ গ'ল এইটো আৰু এটা কথা ইয়াত কোৱা হৈছে চলিডত কোৱা হৈছে নেগলিজিবল কম্প্ৰেছিবিলিটি মই কম্প্ৰেছ কৰিব নোৱাৰোঁ ইয়াক মই কম্প্ৰেছ কৰিব পাৰিম নেকি কম্প্ৰেছ কৰিব নোৱাৰোঁ কিন্তু ইয়াক মই কম্প্ৰেছ কৰিব পাৰোঁ ইটছ অলছ' এ চলিড কিন্তু ইয়াক মই কম্প্ৰেছ কৰিব পাৰি আছোঁ কিয় কাৰণে ইটছ এ স্পঞ্জ এইটো কি হয় স্পঞ্জ ইজ এ চলিড কিন্তু স্পঞ্জক মই কি কৰিব পাৰোঁ কম্প্ৰেছ কৰিব পাৰোঁ কিয় পাৰোঁ কাৰণ স্পঞ্জৰ ভিতৰত সৰু সৰু কি থাকে হোল থাকে স্পঞ্জৰ ভিতৰত কি থাকে সৰু সৰু হোল থাকে এইটো স্পঞ্জ ধৰি ল'লোঁ স্পঞ্জৰ ভিতৰত তো খুব ফূৰ্তি লাগিছে স্পঞ্জ দেখা পাই স্পঞ্জৰ ভিতৰত কি থাকে সৰু সৰু এনেকৈ কি থাকে হোল থাকে যাৰ ভিতৰত কি থাকে এয়াৰ সোমাই থাকে হাৱা সোমাই থাকে যেতিয়া মই এইটো এৰি কম্প্ৰেছ কৰি দিম হাৱাটো কি হৈ যায় ওলাই যায় মানে তাৰ স্পেচটো কি কৰি দিয়ে খালী কৰি দিয়ে তাৰপিছত কি হয় যে আকৌ যেতিয়া মই এৰি দিম তেতিয়া আকৌ ইয়াৰ ভিতৰত হাৱাটো কি হৈ যাব সোমাই যাব আৰু সি আকৌ নিজৰ জেগালৈ কি আহি যায় ক্লিয়াৰ বস্তুটো বুজি পালা এতিয়া তো স্পঞ্জ এটা চলিড হয় চলিড হোৱাৰ পিছতো তাৰ কি থাকে তাৰ যিটো প্ৰপাৰ্টি কিছুমান এক্সেপশ্যনেল কেছ থাকে যেনেকৈ ইয়াৰ চলিডৰ প্ৰপাৰ্টি হৈ গ'ল কি নেগলিজিবল কম্প্ৰেছিবিলিটি তাক মই কম্প্ৰেছ কৰিব নোৱাৰাৰ পিছতো মই স্পঞ্জক কিয় কম্প্ৰেছ কৰিব পাৰোঁ তো কিয় হাঁহি কেলৈ আছোঁ মইতো বুজি পোৱা নাই মই তোক কম্প্ৰেছ কৰি দিম কিন্তু এতিয়া ক'ৰ পৰা হাৱা ওলাব তই গম নাপাবি নেগলিজিবল কম্প্ৰেছিবিলিটি বুজি পাইছা কম্প্ৰেছিবিলিটি কি হ'ল আপুনি যেনেকৈ বুজাইছে যে কনসোলিডেট পিছে দেখি প্রকাশ করে হৈছে ক্লিয়াৰ নে বস্তুটো বুজি পালি ঐ চাইলেণ্ট কম্প্ৰেছিবিলিটি মানে বুজি পাইছ এইটো কুৱেশ্যন সুধিব পাৰে যে কম্প্ৰেছ স্পঞ্জৰ চলিড কম্প্ৰেছ নোহোৱাৰ পিছতো স্পঞ্জ কিয় কম্প্ৰেছ স্পঞ্জ চলিড হয়নে নহয় হয় কাৰণ চলিড কম্প্ৰেছৰ ভিতৰত কি মানে স্পঞ্জৰ ভিতৰত কি থাকে হোল থাকে যাৰ ভিতৰত কি থাকে এয়াৰ সোমাই থাকে যেতিয়া মই কম্প্ৰেছ কৰিম ফ'ৰ্চ এপ্লাই কৰিম তেতিয়া কি হয় হাৱাটো ওলাই যায় যাৰ কাৰণে সি কম্প্ৰেছ হৈ যায় যেতিয়া মই এৰি দিম এৰি দিয়াৰ লগে লগে আকৌ তাৰ ভিতৰত কি হাৱা সোমাই যায় আকৌ সি তাৰ নিজৰ চেপলৈ কি আহি যায় ৰাবাৰডালো ঠিক কি কৰিব পাৰে তাক মই ইলাষ্টিক প্ৰপাৰ্টিটোৰ কাৰণে তাক মই ষ্ট্ৰেটছ কৰিব পাৰোঁ এৰি দিয়াৰ লগে লগে আকৌ সি তাৰ নিজৰ জেগালৈ কি গুচি আহিব কিন্তু দুইটাই কি হয় চলিডেই হয় ক্লিয়াৰ নে আপত্তি আছে অ'কে এতিয়া ইয়াত যিটো আমাৰ যিটো হেভ কম্প্ৰেছিবিলিটি আছে গেছৰ যিটো কম্প্ৰেছিবিলিটি এইটো কোনটো হয় এইটো কেনেকৈ কম্প্ৰেছ কৰিব পাৰি এইটো হয় এইটো যিটো কম্প্ৰেছ কৰোঁ কি
CNG মানে কম্প্ৰেছ নেচাৰেল গেছ CNG কম্প্ৰেছ নেচাৰেল গেছ কম্প্ৰেছ গেছটো কি কৰে ৰাখা যায় আমাৰ লিকুইফাইড পেট্ৰলিয়াম গেছ LPG যিটো গেছ এই গেছটো কি কৰা হয় এটা চিলিণ্ডাৰৰ ভিতৰত তাক গেছটো কি কৰে কম্প্ৰেছ কৰি ৰাখা যায় কম্প্ৰেছ কৰি ৰাখে নাৰাখে তাক কম্প্ৰেছ কৰি ৰাখে কথাটো বুজি পালি নে তাক কম্প্ৰেছ কৰি ৰাখা যায় ঠিক তেনেকৈ টায়াৰৰ ভিতৰত হাৱা থাকে নাথাকে টায়াৰৰ ভিতৰত যিটো আমি হাৱা সোমাওঁ তাক কম্প্ৰেছ কৰি ৰাখা যায় গম পালি না বস্তুটো তে বহুত কি এয়াৰৰ প্ৰপাৰ্টিটো কি এয়াৰ প্ৰপাৰ্টিটো হৈছে কি ফ্ৰীলি মুভ কৰিব পাৰে কিন্তু ইমানখিনি এয়াৰক ধৰি পেলাই যেতিয়া মই এটা জেগাত বহুৱাই থ'ম এইটোৱে কম্প্ৰেছ তে মই এয়াৰক বহাই ৰাখিব পাৰোঁ নে নোৱাৰোঁ পাৰোঁ কাৰণ মোৰ স্কুটি বা বাইকৰ টাৱাৰ বা গাড়ীৰ টায়াৰৰ ভিতৰত যিটো হাৱা থাকে এইটো কি হয় গেছ নহয় জানো নাইট্ৰজেন থাকে তাত অক্সিজেন থাকে গেছ থাকে না তে সেই গেছটো মই কি কৰোঁ তাক এটা জেগাত এটা সৰু অকণমান জেগাত তাক মই কি বান্ধি ৰাখোঁ নে নাৰাখোঁ এইটো কম্প্ৰেছ কৰি ৰাখি আছোঁ তেনেকৈ আমাৰ চিলিণ্ডাৰ ঘৰৰ LPG তাত লিকুইফাইড পেট্ৰলিয়াম গেছ সেইটো মই গেছটো তাক মই কম্প্ৰেছ কৰি এটা জেগাত বহুৱাই থৈ আছোঁ নে নাই তে এইবিলাক হ'ল কম্প্ৰেছিবিলিটি সেই কম্প্ৰেছিবিলিটি প্ৰপাৰ্টিটো কাৰ আছে গেছৰ আছে গেছৰ সেই কম্প্ৰেছিবিলিটি কি প্ৰপাৰ্টিটো আছে ক্লিয়াৰ ভালকৈ মন দিয়া কেন মেটাৰ চেঞ্জ ইটছ ষ্টেট কেন মেটাৰ চেঞ্জ ইটছ ষ্টেট মেটাৰে নিজৰ ষ্টেট চেঞ্জ কৰিব পাৰেনে সুধিছে পাৰে আজিকালি ল'ৰা যদি ছোৱালী হ'ব পাৰে ছোৱালী যদি ল'ৰা হ'ব পাৰে তেনেহ'লে মেটাৰ কিয় চেঞ্জ কৰিব নোৱাৰে ষ্টেট পাৰে চলিডো লিকুইড হ'ব পাৰে লিকুইড কি হ'ব পাৰে গেছ হ'ব পাৰে গেছো কি হ'ব পাৰে লিকুইড হ'ব পাৰে চব পাৰে চব বস্তু চব পাৰে হ'ল ক্লিয়াৰ বস্তুটো এতিয়া চোৱা কিন্তু মেটাৰ যে মই যে চেঞ্জ কৰিম এটা চলিডক তুমি ভাবি লোৱা এটা চলিড আছে চলিডক মই লিকুইড বনাম চলিডক মই কি বনাম লিকুইড বনাম লিকুইডক মই কি বনাম গেছ বনাম কেনেকৈ বনাম কিবা এটাতো বস্তু লাগিব না বনাব লাগিব নালাগে এতিয়া মই চলিডৰ পৰা লিকুইড বনাবৰ কাৰণে লিকুইডৰ পৰা গেছ বনাবৰ কাৰণে ভালকৈ মন দিয়া চলিডত পাৰ্টিকলছবিলাক কেনেকৈ থাকে এই বস্তুটো মন দিয়া চলিডত পাৰ্টিকলছবিলাক কেনেকৈ থাকে চলিডৰ পাৰ্টিকলছবিলাক কেনেকৈ থাকে এইটো হৈ গ'ল কি লিকুইড আৰু এইটো হৈ গ'ল কি গেছ হ'ল এতিয়া মন দিয়া যদি লিকুইডৰ এই মলিকুলছকেইটা এই পাৰ্টিকলছকেইটা যদি মই কেনেবাকৈ যদি ইয়াৰ মাজত যদি স্পেচ আনি দিব পাৰোঁ কেনেবাকৈ যদি মই কি কৰিব পাৰোঁ স্পেচ যদি মই আনি দিব পাৰোঁ তেনেহ'লে ই লিকুইডলৈ কনভাৰ্ট হ'ব নাই কাৰণ তাৰ ভালকৈ মন দিয়ে চলিডৰ প্ৰপাৰ্টি কি আছে যে তাৰ পাৰ্টিকলছবিলাক কি হয় সিহঁতৰ মাজত কি নাথাকে স্পেচ নাথাকে কাৰণ সিহঁতৰ মাজত কি থাকে বণ্ড কি থাকে ষ্ট্ৰং থাকে এতিয়া যদি তাৰ বণ্ডটো যদি মই ব্ৰেক কৰি দিওঁ বণ্ড যদি মই ভাঙি দিয়াৰ লগে লগে তাৰ মাজত স্পেচ আহিব নাই আহিব স্পেচ তে সেই স্পেচ অহাৰ লগে লগে তাৰ প্ৰপাৰ্টিটো চলি হৈ থাকিব নেকি নাথাকে ই কনভাৰ্ট হ'ব কি লিকুইড তে উপায় কি আছে ইয়াক মই ব্ৰেক কেনেকৈ কৰোঁ বণ্ড ব্ৰেক কেনেকৈ কৰিম মই বণ্ড ব্ৰেক কৰিবলৈ এটাই উপায় আছে মই কি কৰিব লাগিব হিট দিব লাগিব কি দিব লাগিব হিট কি দিম মই ইয়াত হিট যদি মই ইয়াত হিট দিওঁ ভালকৈ মন দিয়া যদি মই হিট দিওঁ হিট দিয়াৰ লগে লগে এতিয়া ধৰি লওক ইয়াত মই 50টামান মানুহ সোমাই ল'ম সোমাই লৈ পেলাই যদি ওপৰৰ পৰা যদি ওপৰৰ পৰা হিট কেনেকৈ দিম তলৰ পৰা যদি মই হিট দি দিওঁ বা হিটাৰ যদি চব পিনে হিটাৰ লগাই দিলোঁ বন্ধ কৰি পেলাই গৰমত থাকিব পাৰিব মানুহ পাতলা হ'ব নাই ঠিক তেনেকৈ এহেঁতেও কি হ'ব যেতিয়া হিট পাব হিট পোৱাৰ লগে লগে কি হ'ব এনাৰ্জি হোৱাৰ লগে লগে ভাইব্ৰেট হ'ব ভাইব্ৰেট হোৱাৰ লগে লগে সিহঁতৰ বনকেইটা আঁতৰি যাব বস্তুটো আঁতৰি যোৱাৰ লগে লগে সিহঁতৰ মাজত স্পেচ আহি যাব স্পেচ লাহে লাহে স্পেচ হ'ব কথাটো বুজি ল'বি কনচেপ্টটো ক্লিয়াৰ কৰিব লাহে লাহে স্পেচ হ'ব নাই স্পেচ হোৱাৰ লগে লগে চলিড কনভাৰ্ট হৈ যাব কিহত লিকুইডত তাৰপিছতো যদি তাক যদি মই আৰু হিট কৰি থাকোঁ পাৰ্টিকলছবিলাক আৰু দূৰলৈ যাব আৰু দূৰলৈ যোৱাৰ লগে লগে সি কিহলৈ কনভাৰ্ট হ'ব গেছ কথাটো বুজি পালে নে তে মই কি দি আছোঁ ইয়াত কি দি আছোঁ হিট দি আছোঁ হিট দি আছে হিট মানে কি টেম্পাৰেচাৰ মানে মই কি গম পালোঁ যে টেম্পাৰেচাৰে মই মেটাৰটো কি কৰিব পাৰোঁ চেঞ্জ কৰিব পাৰোঁ কথাটো বুজি পালি নাই আৰু এটা বস্তু চা ইয়াত পাৰ্টিকলছবিলাক আছে এনেকৈ দূৰত হ'ল এতিয়া মই কি কৰিম এটাক মই প্ৰেছাৰ দিম এনেকৈ বুজি পাইছেনে প্ৰেছাৰ দি আনিম প্ৰেছাৰ দি আছোঁ মই প্ৰেছাৰ দি যেতিয়া মই আনিম
প্ৰেছাৰ দি অনাৰ লগে লগে এই যিটো দূৰত থকা পাৰ্টিকেলকেইটা ক'ত আহিব ওচৰলৈ আহিবনে তে গেছৰ পৰা সি কনভাৰ্ট হৈ গ'ল কি গেছৰ পৰা কনভাৰ্ট হৈ গ'ল কি লিকুইড তাত যদি মই আৰু প্ৰেছাৰ দিওঁ তেতিয়া আৰু ওচৰলৈ আহিব অহাৰ লগে লগে সি কনভাৰ্ট হৈ যাব কিহত মানে মই প্ৰেছাৰ দিও চেঞ্জ কৰিব পাৰোঁ নে নোৱাৰোঁ মানে মই মেটাৰৰ ষ্টেট মই কেনেকৈ চেঞ্জ কৰিব পাৰোঁ টেম্পাৰেচাৰ দিও চেঞ্জ কৰিব পাৰোঁ প্ৰেছাৰ দিও চেঞ্জ কৰিব পাৰোঁ গম পাইছা নাই মেটাৰ কেন চেঞ্জ ষ্টেট বাই প্ৰেছাৰ এণ্ড কি টেম্পাৰেচাৰ ক্লিয়াৰ নে আপত্তি আছে তো মেটাৰ আমি কেনেকৈ চেঞ্জ কৰিব পাৰোঁ টেম্পাৰেচাৰ নহ'লে কি প্ৰেছাৰ এতিয়া চোৱা ভালকৈ মনে solid particles ইয়াত এতিয়া মই হিট দিম ইয়াত মই হিট দি দিছোঁ হ'ল ইয়াত হিট দিয়াৰ লগে লগে টেম্পাৰেচাৰ বাঢ়িব প্ৰেছাৰ এটাই আছে প্ৰেছাৰ কনষ্টেণ্ট এটমস্ফেৰিক প্ৰেছাৰ এটমস্ফেৰিক প্ৰেছাৰ মানে বাহিৰৰ যিটো প্ৰেছাৰ মানে মই এক্সট্ৰা প্ৰেছাৰ দিয়া নাই এটমস্ফেয়াৰৰ যিটো প্ৰেছাৰ সেই প্ৰেছাৰ মই মোৰ নিজৰ ফালৰ পৰা প্ৰেছাৰ দিয়া নাই সেইটো বুজাইছে এটমস্ফেৰিক প্ৰেছাৰত যেতিয়া মই হিট দিম হিট দিয়াৰ লগে লগে এহেঁতৰ মাজত কি হ'ব এনাৰ্জি পাব সেইটো এনাৰ্জিটোৰ পিছত এহেঁতে কি হ'ব ভাইব্ৰেট হোৱাৰ পিছত এহেঁতে মুভ কৰিব তো যিটো এনাৰ্জিৰ কাৰণে এহেঁতে মুভ কৰিব সেইটো কাইনেটিক এনাৰ্জি বুলি কয় কালি মই কৈছিলোঁ তো কাইনেটিক এনাৰ্জি এহেঁতে কি যেতিয়া হিট বেছি হ'ব সিহঁতৰ কাইনেটিক এনাৰ্জি বেছি হ'ব কাইনেটিক এনাৰ্জি বেছি হোৱাৰ লগে লগে সিহঁতৰ শ্বেপ সিহঁতৰ নিজৰ ষ্টেটৰ পৰা কি হৈ যাব আঁতৰি যাব নিজৰ জেগাৰ পৰা কি হ'ব আঁতৰি যাব কিহৰ কাৰণে আঁতৰিছে কাইনেটিক এনাৰ্জিৰ কাৰণে কাইনেটিক এনাৰ্জি এটা কি পাইছে বেছি পাইছে কিহৰ কাৰণে পাইছে হিট দিয়াৰ কাৰণে পাই আছে হ'ল তাৰপিছত সিহঁতৰ কি হ'ব সিহঁতৰ মাজত কি হ'ব সিহঁতৰ স্পেচটো কি হৈ যাব আঁতৰি যাব স্পেচ আঁতৰি যোৱাৰ লগে লগে ছলিড ইজ কনভাৰ্টেড টু কি লিকুইড যিটো প্ৰচেছেৰে ছলিড টু লিকুইডলৈ কনভাৰ্ট হ'ল যিটো প্ৰচেছত মই হিট প্ৰচেছৰ হিট দি আছোঁ নাই মই এই টেম্পাৰেচাৰটোৰ কাৰণে হিটৰ কাৰণে কি হৈ আছে ছলিড টু লিকুইডলৈ কনভাৰ্ট হৈ আছে নাই যিটো প্ৰচেছত দ্য প্ৰচেছ বাই হুইচ ছলিড ইজ কনভাৰ্টেড টু লিকুইড প্ৰচেছ ইজ কল্ড ফিউজন ইয়াক কি বুলি কোৱা হয় ফিউজন বুলি কয় কি কয় ফিউজন ছলিডৰ পৰা লিকুইডলৈ যিটো কনভাৰ্ট হয় এই কনভাৰ্চন প্ৰচেছটো এইটো কি বুলি কোৱা হয় ফিউজনছ বুলি কয় কি বুলি কয় ফিউজনছ আৰু যিটো টেম্পাৰেচাৰৰ কাৰণে হৈ আছে যিটো পইণ্ট যিটো এটা চোৱা এটা মিনিমাম পইণ্ট থাকিব না এইটো পইণ্টত মই হিট দি আছোঁ হোৱা নাই চব ছলিডত বেলেগ বেলেগ হ'ব চব ছলিডত একে হ'ব নেকি নহয় চব ছলিডত বেলেগ বেলেগ হ'ব যিটো মিনিমাম টেম্পাৰেচাৰ মিনিমাম মানে কি ধৰি লওঁ মই ইয়াক মই দি আছোঁ হিট দিয়া ষ্টাৰ্ট কৰিছোঁ দেখা পাইছোঁ 30 ডিগ্ৰী চেলচিয়াছ হ'ল 40 ডিগ্ৰী চেলচিয়াছ হ'ল বোলে দেখা পালোঁ মই 72 ডিগ্ৰী চেলচিয়াছ হওঁতে মই দেখা পাইছোঁ যে ই লাহে লাহে কি হ'লে কনভাৰ্ট হৈ আছে লিকুইডলৈ এইটো মিনিমাম টেম্পাৰেচাৰৰ কাৰণে সি কনভাৰ্ট হৈছে নাই তাৰ আগততো কনভাৰ্ট হোৱা নাছিলে এইটো টেম্পাৰেচাৰৰ কাৰণে কনভাৰ্ট হৈ আছে না যিটো মিনিমাম টেম্পাৰেচাৰৰ কাৰণে ছলিড লিকুইডলৈ কনভাৰ্ট হৈ আছে তাকে কয় মেল্টিং পইণ্ট তাক কি বুলি কোৱা হয় মেল্টিং পইণ্ট দ্য মিনিমাম টেম্পাৰেচাৰ এট হুইচ ছলিড ইজ কনভাৰ্টেড টু লিকুইড এট এটমস্ফেৰিক প্ৰেছাৰ মানে মই নিজৰ ফালৰ পৰা প্ৰেছাৰ দিব নোৱাৰোঁ যিটো এয়াৰৰ প্ৰেছাৰ থাকে এইটো কয় এটমস্ফেৰিক প্ৰেছাৰ সেই এটমস্ফেৰিক প্ৰেছাৰ থকাৰ পিছত যিটো মিনিমাম টেম্পাৰেচাৰত ছলিড টু লিকুইডলৈ কনভাৰ্ট হ'ব সেই মিনিমাম টেম্পাৰেচাৰ সেই পইণ্টটোক কি বুলি কোৱা হয় মেল্টিং পইণ্ট বুলি কয় কি কয় মেল্টিং পইণ্ট ক্লিয়াৰ আৰু যিটো প্ৰচেছত ছলিড টু লিকুইডলৈ কনভাৰ্ট হ'ব তাক কি বুলি কোৱা হয় ফিউজনছ বুলি কয় আপত্তি আছে ক্লিয়াৰ ৰাইট ডাউন মেল্টিং পইণ্ট তো মেল্টিং পইণ্ট কি যিটো মিনিমাম টেম্পাৰেচাৰত ছলিডটো কিহলৈ কনভাৰ্ট হয় লিকুইডলৈ তাক কি বুলি কোৱা হয় মেল্টিং পইণ্ট আৰু যিটো প্ৰচেছত ছলিড ইজ কনভাৰ্টেড টু লিকুইড যি প্ৰচেছত সেইটো কোৱা হয় কি ফিউজন তো ৰাইট ডাউন দ্য ফিউজন হৈছে কি দ্য প্ৰচেছ বাই হুইচ ছলিড ইজ কনভাৰ্টেড টু লিকুইড যিটো প্ৰচেছেৰে ছলিডটো লিকুইডলৈ কনভাৰ্ট হয় তাক ফিউজন বুলি কয় আৰু যিটো মিনিমাম টেম্পাৰেচাৰৰ কাৰণে কি হয়
লিকুইড হ'লে হয় সেই মিনিমাম টেম্পাৰেচাৰটো কি কয় মেল্টিং পইণ্ট বুলি কয় বাছ তই নিজে বুজচোন লিখ যিটো প্ৰচেছত সলিড টু লিকুইড হ'লে কনভাৰ্ট হয় তাকে ফিউজন বুলি কয় হ'ল ক্লিয়াৰ latent heat of fusion এইটো ডেফিনেশ্যনটো বহুতে টান পায় ভালকৈ চাই লওঁ এইটো ডেফিনেশ্যনটো বহুতে টান পায় ভালকৈ মন দি লওঁ লেটেণ্ট হিট অফ ফিউজনছ কি ফিউজন মানে কি the process by which solid is converted to কি liquid is called কি fusion বুলি কয় latent heat of fusion মানে কি মই 1 কেজি solid গুটাব লাগে কিমান গুটাব লাগে 1 কেজি 1 কেজি of কি solid কিমান কেজি হ'ব লাগিব 1 কেজি solid 1 কেজি solidক মই কিহত কনভাৰ্ট কৰিম লিকুইডত কনভাৰ্ট কৰিম 1 কেজি solidক মই কিহত কনভাৰ্ট কৰিম লিকুইডত যিকোনো solid লৈ ল যিকোনো solid প্ৰত্যেকটো solidৰে মেল্টিং পইণ্ট বেলেগ বেলেগ থাকিব এইটো এটা মই এটা ল'লোঁ কিবা এটা solid ইয়াৰো মেল্টিং পইণ্ট কিবা এটা আছে ইয়াক মই 2 কেজি ল'লেও মেল্টিং পইণ্ট সেইটোৱে থাকিব ইয়াৰ 5 কেজি ল'লেও মেল্টিং পইণ্ট কি থাকিব সেমেই থাকিব কাৰণ সি যিমানে ল মেল্টিং পইণ্ট সিমানৰ পৰাই সি কনভাৰ্ট হ'ব এটা তাৰ নিজৰ মেল্টিং পইণ্টত যেতিয়া মই 1 কেজি সলিডটো যদি মই লিকুইডলৈ কনভাৰ্ট কৰোঁতে মোৰ যিমানখিনি হিট এনাৰ্জি লাগে বুজি পাইছে ইয়াত তো মই হিট দিম ন হিট দিম নে নাই হিট এটা এনাৰ্জি হয় নহয় তে কিমানখিনি হিট লাগিছে এই 1 কেজি সলিডটো লিকুইডলৈ কনভাৰ্ট কৰোঁতে কিমানখিনি সেইটোকে কয় লেটেণ্ট হিট অফ ফিউজন কনচেপ্টটো বুজিলোঁ কিমানখিনি হিট এনাৰ্জি দি পেলাই 1 কেজি সলিডটো কি হ'লে কনভাৰ্ট হ'ব লিকুইডলৈ কনভাৰ্ট হ'ব তাৰ নিজৰ মেল্টিং পইণ্টত এটমস্ফেৰিক প্ৰেছাৰ থাকিব লাগিব এটমস্ফেৰিক প্ৰেছাৰ থাকিব লাগিব কাৰণ চোৱা কিয় থাকিব লাগে এটমস্ফেৰিক প্ৰেছাৰ কাৰণ মই কোনো এটা এতিয়া মই এটা মেটাৰক বেলেগ এটা মেটাৰলৈ চেঞ্জ কৰি আছোঁ আছোঁ নাই তে এটা মেটাৰক বেলেগ এটা মেটাৰলৈ চেঞ্জ কৰোঁতে দুটা বস্তুৰ প্ৰয়োজন এটা হ'ল টেম্পাৰেচাৰ এটা হ'ল কি প্ৰেছাৰ মই টেম্পাৰেচাৰ দি আছোঁ তাৰমানে প্ৰেছাৰটো কনষ্টেণ্ট থাকিব লাগিব নাই যদি মই টেম্পাৰেচাৰো দিওঁ প্ৰেছাৰো দিওঁ তেনেহ'লে দেখোন মই গমেই নাপাম কিমানখিনি লাগিছে টেম্পাৰেচাৰ গম পাবি নেকি টেম্পাৰেচাৰ কিমান লাগিছে না সেইকাৰণে এটমস্ফেৰিক প্ৰেছাৰ হ'ব লাগিব মই নিজৰ ফালৰ পৰা প্ৰেছাৰ দিব নোৱাৰোঁ এটমস্ফেৰিক প্ৰেছাৰত the amount of heat energy is required amount of heat energy এটা হিট হয়নে নহয় amount of heat energy is required to convert 1 kg of solid into liquid convert কিমান হ'ব লাগিব 1 kg solid to কি হ'লে convert হ'ব লাগিব liquid at atmospheric pressure at its melting point তাৰ নিজৰ melting point সব solidৰ melting point বেলেগ বেলেগ থাকে নেকি নিজৰ melting point তাকে কি কোৱা হয় latent heat of fusion তো latent heat of fusion কি আগত বুজ লেটেণ্ট হিট অফ ফিউজন কি 1 কেজি সলিডটো মই কি হ'লে কনভাৰ্ট কৰিম লিকুইডলৈ কনভাৰ্ট কৰিম 1 কেজি সলিডটো লিকুইডলৈ কনভাৰ্ট কৰোঁতে মোক যিমানখিনি হিট লাগে বাছ সেইটোকে ধুনীয়াকৈ লিখ দ্য এমাউণ্ট অফ হিট এনাৰ্জি ইজ ৰিকুৱাৰ্ড টু কনভাৰ্ট 1 কেজি অফ সলিড ইনটু লিকুইড এট এটমস্ফেৰিক প্ৰেছাৰ থাকিব লাগিব আৰু এট ইটছ মেল্টিং পইণ্ট তাৰ নিজৰ মেল্টিং পইণ্টত ক্লিয়াৰ বস্তুটো ৰাইট ডাউন লেটেণ্ট হিট অফ দ্য এমাউণ্ট অফ হিট এনাৰ্জি ইজ ৰিকুৱাৰ্ড টু কনভাৰ্ট 1 kg of solid the amount of heat energy is required to convert 1 kg of solid into liquid at atmospheric pressure at its melting point at atmospheric pressure at its melting point is called latent heat of fusion aboti ase concept clear hoise টেম্পারেচার পড়িছো যেতিয়া টেম্পারেচারের ইউনিট কি সেলসিয়াস টেম্পারেচার ইউনিট আমি কি পড়ো সেলসিয়াস কিন্তু তার এসআই ইউনিট হয় কেলভিন কি হয়
কেলভিন কে বুলি কয় হ'ল 1 ডিগ্ৰী চেলচিয়াছ ইকুৱেল টু 273.15 কেলভিন 0.15 টো আমি বাদ দিলোঁ আমি ইয়াক ৰাউণ্ড ফিগাৰত ল'লে 273 কেলভিন 1 ডিগ্ৰী চেলচিয়াছ ইকুৱেল টু কি 1 ডিগ্ৰী বোলে সৰি 0 ডিগ্ৰী চেলচিয়াছ ইকুৱেল টু কি 273 কেলভিন ক্লিয়াৰ বস্তুটো কনভাৰ্ট 0 ডিগ্ৰী চেলচিয়াছ মানে 273 কেলভিন ইয়াত তোমালোকক কনভাৰ্ট কৰিব দিব তোমালোকক দিব দিয়া আছে 37 ডিগ্ৰী চেলচিয়াছ ইজ কনভাৰ্টেড টু কি কেলভিন তে কি কৰিম আমি 37 প্লাছ 270 কি 3 27 প্লাছ 3 কিমান 10 310 কি কেলভিন ক্লিয়াৰ বস্তুটো মানে সেলসিয়াছৰ পৰা যদি মই কেলভিনলৈ কনভাৰ্ট কৰিব লাগে তেনেহ'লে প্লাছ 273 আৰু কেলভিনৰ পৰা যদি সেলসিয়াছলৈ কনভাৰ্ট কৰিব লাগে তেতিয়া মাইনাছ 273 কৰিলোঁ বাছ এইটো মোৰ সেলসিয়াছ টু কেলভিন 273 প্লাছ কেলভিন টু সেলসিয়াছ 273 কি মাইনাছ আমি যেটো কনভার্ট কৰিম সলিডক আমি কিহত নিও এই সলিডলে আমি কিহত নিও লিকুইড আৰু ইফালে আহিল কি গ্যাস সলিডক যেতিয়া মই লিকুইডলে কনভার্ট কৰিম এটো মনত ৰাখিবা সলিডক যেটো লিকুইডলে সলিড কনভার্টেড টু লিকুইড কি মাত্ৰ পঢ়াইছিলো কি ফিউজন কি হয় ফিউজ আৰু লিকুইডক যদি গ্যাসলে নিও এটো মই হিট দি নিম না এটো যেতিয়া মই পানী যেতিয়া মই গৰম কৰিম গ্যাস হ'ব এটো কি হয় ভেপাৰ হয় না এটো কি হ'ল ভেপৰাইজেশন কি হ'ব এটো ভেপৰাইজেশন কি হ'ব মানে লিকুইড টু গ্যাসলে কনভার্ট কৰিবলৈ কি কৰিব এটো ভেপৰাইজেশন ক্লিয়াৰ এতিয়া যদি মই গ্যাসৰ পৰা লিকুইডলৈ কনভার্ট কৰো তেনেহলে গ্যাসটোক মই কি কৰিম ঠাণ্ডা কৰিম এটো কয় কনডেনসেশন কি বুলি কয় কনডেনসেশন আকৌ যেতিয়া লিকুইডৰ পৰা সলিডলৈ আনে আকৌ লিকুইডলৈ সলিডলৈ আনিলে এটো ফ্ৰিজ কৰি দিম মই ফ্ৰিজ কৰিম ঠাণ্ডা হ'ব টেম্পাৰেচাৰ কমি যাব টেম্পাৰেচাৰ যেতিয়া কমি যায় টেম্পাৰেচাৰ কমি দিয়াৰ লগে লগে আকৌ এইকেইটা কি আহিব ওচৰ চাপি আহিব তেতিয়া এইটো কি হৈ যাব সলিডিফিকেশন কি কয় সলিডিফিকেশন কি বুলি কয় সলিডিফিকেশন হল এটা সলিডৰ পৰা গ্যাসলৈকে ডাইৰেক্ট কনভাৰ্ট কৰিব পাৰি নোৱাৰি পাৰি সলিডৰ পৰা গ্যাসলৈকে ডাইৰেক্ট কনভাৰ্ট কৰিব পাৰি এটুক কয় সাবলিমেশন কি বুলি কয় সাবলিমেশন ক্লিয়াৰ এতিয়া মই সলিডৰ পৰা মই বুজাই আছো বস্তুটো এটা সলিডত ধৰিলে আইস আছিলে বৰফ ইয়াক যেতিয়া মই গৰম কৰিম কি হ'ব লিকুইড তাক যদি মই গৰম কৰোঁ কি হ'ব ভেপাৰ হল ভেপাৰক ঠাণ্ডা কৰি দিম কনডেনসেট কৰি দিম কি হৈ যাব লিকুইড হয়নে লিকুইডটো মই ফ্ৰিজত ভৰাই দিম ঠাণ্ডা হৈ যাব আকৌ কি হৈ যাব সলিড ক্লিয়াৰ বস্তুটো এইখিনি লাগে এটা সলিডৰ পৰা ডাইৰেক্ট গেছলৈকে কেনেকৈ কনভাৰ্ট কৰিব পাৰি কেম্ফৰ নেপথেলিন বল নেপথেলিন যদি মই থৈ দিওঁ তেনেহ'লে নেপথেলিন এটা সলিড হয় নহয় খুলি থৈ দিলে কেইদিনৰ পিছত নেপথেলিনটো নাইকিয়া হৈ যায় নে নাযায় লিকুইড হয় নেকি লিকুইড নোহোৱাকৈ সি কিহত যায় গেছলৈ কনভাৰ্ট হয় মানে সলিডৰ পৰা ডাইৰেক্ট গেছলৈ কনভাৰ্ট হয় সলিডৰ পৰা ডাইৰেক্ট গেছলৈ কনভাৰ্ট হোৱাটো কি হয় সাবলিমেশন ভালকৈ বুজিলোঁ সলিড টু গেছ সাবলিমেশন এক্সাম্পল মই দি দিলোঁ নেপথেলিন ক্লিয়াৰ টু নেপথেলিন মই কি কৰিম বলটো ৰাখি দিম যেতিয়া মই নেপথেলিন বল ৰাখি দিম বলটো যেতিয়া মই ৰাখি দিম কেইদিনৰ পিছত কি হৈ যাব নাইকিয়া হৈ যাব এইটো কোৱা হয় কি সাবলিমেশন আৰু গ্যাসৰ পৰা যদি মই সলিডলৈ আনো এইটো কয় ডিপজিশন কি এইটো ডিপজিশন কি কয় ডিপজিশন এইবিলাক ডিপজিশনৰ এক্সাম্পল পৰীক্ষাত নাই তথাপিতো মই বুজাবৰ কাৰণে কৈ দিওঁ ডিপজিশনটো কি হয় ক্লাউডত যেতিয়া আইচ জমা হয় ক্লাউডত ওপৰত ক্লাউডত যিটো আইচ হয় ক্লাউডটোতো ভেপাৰ হয় সেইটো কি হৈ যায় আইচ হৈ যায় তাৰ মানে গ্যাসৰ পৰা ডাইৰেক্ট কিহত হৈ আছে সলিড মানে হেৰি নোহোৱাকৈ লিকুইড ষ্টেট নোপোৱাকৈ সি ডাইৰেক্ট তাত কি হৈ আছে আইচ হৈ আছে মানে গ্যাসৰ পৰা লিকুইড কি হয় কি কৈ আছোঁ মই এক্সাম্পলটো ক্লাউডত যেতিয়া কি হয় আইচ হয় কথাটো বুজি পালি সেইটো কি হয় গ্যাসৰ পৰা ডাইৰেক্ট কি হ'লে কনভাৰ্ট হৈ যায় সলিড সেইটো প্ৰচেছ কি ডিপজিশন আৰু সলিডৰ পৰা যিটো গেছলৈ যাব তাক কি কোৱা হয় সাবলিমেশন মনত ৰাখ সলিড টু লিকুইড ফিউজন লিকুইড টু গ্যাস
ভেপৰাইজেশ্যন, দেন গেছ টু লিকুইড, কনডেনসেশ্যন, লিকুইড টু সলিড, সলিডিফিকেশ্যনছ, দেন সলিড টু গেছ, সাবলিমেশ্যন আৰু গেছ টু সলিড ডিপজিশ্যন। গেছ টু সলিড সাবলিমেশ্যনৰ প্ৰচেছটো গেছ টু সলিড হয়, কিন্তু একচুৱেলি ডিপজিশ্যন হয়, সেইকাৰণে মই ডিপজিশ্যন লিখি দিছোঁ। হ'ল ক্লিয়াৰ?